জ্বৰ হওঁতেনে মেডিকেলত দেখালোঁ দেখুৱাওঁতেনে ক'লে হেনো তাই কিবা হাৰ্টৰ অকণ প্ৰব্লেম আছে ডক্টৰে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে দুখীয়া মানুহ যেন খাই থকা 2.5 লাখ টকানো ক'পা দিম তেনে সৰু সুৰা দোকান অকণমান দি পেলাই চলি আছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ছোৱালীজনীক সুস্থ কৰি দিয়ে তাক কামনা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন সহায় সাৰথি কৰি ছোৱালীজনীক যেন ভাল কৰি দিয়ে তাই কামনা কৰিছোঁ চৰকাৰে অকণমান সহায় কৰি দিয়ে অপাৰেশ্যনটো কৰি দিয়ে তেতিয়া পৰিয়ালটো দুখীয়া পৰিয়াল হিচাপে উপকৃত হ'ব আৰু লগতে আমিও উপকৃত হ'ম ছোৱালী প্ৰথমতে জ্বৰ হৈছিলে জ্বৰ হওঁতেনে আমি হোমিঅত দেখালোঁ হোমিঅ ডক্টৰে ক'লে ছোৱালী বাহিৰত দেখুৱাব লাগিব বুকুখন মানে ধপধপাই থাকে তেতিয়া আমি বাহিৰত মানে হেল্থ চিটিলৈ নিলোঁ হেল্থ চিটিত দেখালোঁ ডক্টৰে ক'লে অপাৰেশ্যন কৰিব লাগিব 2.5 লাখ টকা লাগিব আমি 2.5 লাখ টকা দিব নোৱাৰোঁ লখিমপুৰ ডক্টৰ আকৌ দেখালোঁ সেইখন কাগজত দেখুৱাওঁতেনে ক'লে সেই অকণমান ফুটা এটা আছে অপাৰেশ্যন কৰিব লাগিব এতিয়া সেই অপাৰেশ্যন কৰিবলৈ পইচা নাই হেমন্ত বিশ্ব ডাঙৰীয়া অনুৰোধ জনাইছোঁ ছোৱালীজনী যে সোনকালে সুস্থ কৰি অপাৰেশ্যনটো কৰি দিয়া ছোৱালী এতিয়া আমি দেখুৱাই এমাহ হৈ গ'ল এতিয়াহে মানে বেছিকৈ জ্বৰ কাম হোৱা দেখি অকণ ভয় খাইছোঁ আৰু ডক্টৰে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে দুখীয়া মানুহ যেন খাই থকা 2.5 লাখ টকানো ক'পা দিম সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ ছোৱালীজনী উন্নত চিকিৎসা কৰি যে ভাল কৰি দিয়ে পইচা পাতি যোগাৰ কৰিবলৈ চাইছিলোঁ পইচা পাতি আমাৰ তেনেকৈ নাই তাকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ছোৱালীজনীক সুস্থ কৰি দিয়ে তাক কামনা কৰিছোঁ তেনে সৰু সুৰা দোকান অকণমান দি পেলাই চলি আছোঁ দোকানৰ উপাৰ্জন চলাব নোৱাৰি দোকানৰ সৰু দোকান তেনে আছোঁ মানে বহুত দিনৰ পৰা জ্বৰ চৰ হৈ আছে তাকে এতিয়া পইচা পাতি নোহোৱা জহতে মানে তেওঁ দেখুৱাবলৈ যাব পৰা নাই আৰু দুখীয়া মানুহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন সহায় সাৰথি কৰি ছোৱালীজনীক যেন ভাল কৰি দিয়ে তাই কামনা কৰিছোঁ ছোৱালীজনীৰ স্বাস্থ্য যদি আমাৰ চৰকাৰে অকণমান সহায় কৰি দিয়ে অপাৰেশ্যনটো কৰি দিয়ে তেতিয়া পৰিয়ালটো দুখীয়া পৰিয়াল হিচাপে উপকৃত হ'ব আৰু লগতে আমিও উপকৃত হ'ম